নমস্কাৰ সকলোকে। আজি মই ৰান্ধিব লৈছো ভেদাইলতাৰ সৈতে মাছৰ আঞ্জা। ভেদাইলতাৰ সৈতেতো মাছৰ আঞ্জা সকলোৱে ৰান্ধি খায় আৰু সকলোৱে ৰান্ধিব জানে। আৰু মইনো ভেদাইলতাৰ লগত মাছৰ আঞ্জা কেনেকৈ ৰান্ধো আজি আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিছো। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ভেদাইলতাৰ সৈতে মাছৰ আঞ্জা ৰান্ধিবৰ কাৰণে এয়া মই ভেদাইলতা লৈছো আৰু ভেদাইলতাখিনি মই ভালদৰে ঠাৰিৰ পৰা পাতখিনি এৰুৱাই ধুই ললো। আৰু এতিয়া মই লগতে লৈ লৈছো এয়া মাছ। লগতে লৈছো এয়া আদা নহৰু আৰু কেইটামান কেঁচা জলকীয়া লৈ খিনি মই এতিয়া প্ৰথমতে এটা মিক্সি জাৰ লৈছো জাৰটোত মই ভেদাইলতা খিনি দি দিছো। আৰু লগতে দি দিছো এয়া মই অকনমান সৰহকে আদা আৰু নহৰু আৰু এয়া দি দিছো মই অকনমান সৰহকে জলকীয়া। জলকীয়াটো আপোনালোকে নিজৰ জোখমতে কম বেছি কৰিব পাৰে আৰু লগতে দি দিছো কেইটামান জালুক। অকনমান পানী দি মই এইখিনি এতিয়া মিহিকে এটা পেষ্ট বনাই ল'ম। আৰু এয়া চাওক এইখিনি মই ধুনীয়াকে পেষ্ট কৰি ললো আৰু এতিয়া আনফালে মই এয়া মাছ কেইপিচ লৈ লৈছো মাছ কেইপিছত প্ৰথমতে মই ভালদৰে নিমখ আৰু হালধি সানি ললো। এতিয়া মই মাছ কেইপিচ ৰাংচিয়াকে ফ্ৰাই কৰি লম। মাছ কেইপিচ দিয়াৰ পিছত অকনমান সময় ভাজি ইলুটি শিলুটি কৰি দিছো। এয়া চাওক মোৰ মাছ কেইপিচ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মাছ কেইপিচ মই কাঢ়ি লৈছো। এতিয়া সেই মই ৰৈ যোৱা তেলতে দি দিছো এখিলা তেজপাত আৰু মিহিকে কাটি লোৱা এটা পিয়াজ। এতিয়া পিঁয়াজখিনি মই কিছু সময় ভাজি ল'ম। এতিয়া পিঁয়াজখিনি অকনমান সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো অকণমান হালধি গুৰি, আধা চামুচ জিৰা গুৰি আৰু 1 চামুচ জলকীয়া গুৰি লগতে দি দিছো সোৱাদ অনুসৰি নিমখ। এতিয়া মছলাখিনি অকনমান সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো পেষ্ট কৰি ৰখা ভেদাইলতাৰ পেষ্টখিনি। এতিয়া এই ভেদাইলতাৰ পেষ্টখিনি মই মছলাখিনিৰ লগত ভালদৰে কিছু সময় ভাজি ল'ম। এইখিনি এতিয়া মই অকনমান সময় ভালদৰে ভাজি ললো চাওক এইখিনি অকনমান ধুনীয়াকে শুকাই আহিছে আৰু মছলাখিনিৰ লগত ভেদাইলতাখিনিও ধুনীয়াকে ভাজ খাই গৈছে। এতিয়া ইয়াত মই দি দিছো জোখমতে গৰম পানী। পানীটো আপোনালোকৰ নিজৰ জোখমতে কম আৰু বেছি কৰিব পাৰে। আৰু এতিয়া মই এইখিনি ভালদৰে এবাৰ লৰাই ললো আৰু যেতিয়া এইখিনি উতলি আহিছে এতিয়া ইয়াত মই দি দিলো ফ্ৰাই কৰি ৰখা মাছ কেইপিচ। মাছ কেইপিচ দিয়াৰ পিছত এইখিনি আকৌ এবাৰ মই লৰাই ললো আৰু এতিয়া ঢাকন দি 6ৰ পৰা 7 মিনিট সময় এইখিনি ল' ফ্লেমত উতলিবলৈ দিম। এয়া চাওক 6ৰ পৰা 7 মিনিট সময় এইখিনি উতলাৰ পিছত চাওকচোন এইখিনি ধুনীয়াকে সিজি গৈছে। আৰু চাওক পানীটো অকনমান শুহি গৈছে গ্ৰেভিটো অকনমান ডাঠ হৈ আহিছে। এনেকুৱালৈকে ডাঠ কৰিলেই হ'ব। এতিয়া এইখিনি এবাৰ ভালদৰে মই লৰাই বকৰাই লৈছো আৰু এয়া মোৰ চাওক ভেদাইলতাৰ সৈতে ৰন্ধা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আৰু ভেদাইলতা আঞ্জাখন মই এনেদৰেই ৰান্ধো। আপোনালোকে বাৰু ভেদাইলতা আঞ্জা কেনেদৰে ৰান্ধে কমেন্ট এটা কৰি জনাবচোন। আৰু এয়া মোৰ ভেদাইলতাৰ সৈতে ৰন্ধা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত ধুনীয়াকে পৰিবেশন কৰিব পাৰি। শেষত মোৰ আজি ভেদাইলতাৰ সৈতে ৰন্ধা মাছৰ আঞ্জা ৰেচিপিটো কেনে পালে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব। তেতিয়া মই আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই।